মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম অনুশীলনী 6.4 অনুশীলনী 6.4ৰ এই 4ৰ পৰা 9 নম্বৰলৈকে আটাইকেইটা প্ৰশ্নৰ উত্তৰ অতি সহজভাৱে সমাধান কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু আগৰ ভিডিঅ'ত 1 2 3 কৰা আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 4 নম্বৰত আছে এখন আয়তাকৃতিৰ পথাৰৰ দিশ 35 মিটাৰ আৰু প্ৰস্থ 12 মিটাৰ। ইয়াৰ কৰ্ণডালৰ দিশ কিমান হ'ব নিৰ্ণয় কৰা। এখন আয়তাকৃতিৰ পথাৰ আছে, এই পথাৰৰ দিশ দিয়া আছে 35 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 12 মিটাৰ। ইয়াৰ কৰ্ণডালৰ দিশ নিৰ্ণয় কৰিব লাগে। একেবাৰে সহজ পদ্ধতিত কৰিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। 4 নম্বৰত এখন আয়তাকৃতিৰ পথাৰৰ দিশ আৰু প্ৰস্থ মান দিয়া আছে। আয়তটো আমি বনাই লওঁ। দিশ আৰু প্ৰস্থ মান দিয়া আছে। দিগৰ মান দিয়া আছে 35 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 12 মিটাৰ। 35 মিটাৰ আৰু 12 মিটাৰ নামাকৰণ কৰি দিওঁ A B C আৰু D। আমাৰ কি কৈছে কৰ্ণ নিৰ্ণয় কৰিব দিছে। এডাল কৰ্ণ। এই AC মান আমাৰ নিৰ্ণয় কৰিব লাগে। ইয়াক পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ উপপাদ্য আমি কি পাইছিলোঁ যে কৰ্ণ স্কয়াৰ ইকুৱেল টু বাহু দুটাৰ স্কয়াৰ সমান হ'ব লাগিব। ইয়াত আমাৰ দিয়া আছে দিক। দিক কিহেৰে বুজাইছে AB সমান 35 মিটাৰ। প্ৰস্থ কিহেৰে বুজাইছে BC সমান দিয়া আছে 12 মিটাৰ। কৰ্ণ নিৰ্ণয় কৰিব লাগে। কৰ্ণ কিহেৰে বুজাইছে AC। AC মানটো আমাৰ নিৰ্ণয় কৰিব লাগে। এতিয়া পাইথাগোৰাছৰ উপপাদ্য অনুসৰি বা পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাইছিলোঁ কৰ্ণ স্কয়াৰ ইকুৱেল টু দিক স্কয়াৰ প্লাস প্ৰস্থ স্কয়াৰ। এতিয়া কৰ্ণক আমি কিহেৰে নামাকৰণ কৰিছিলোঁ AC স্কয়াৰ ইকুৱেল টু দিগক বুজাইছিলোঁ AB স্কয়াৰ যোগ প্ৰস্থ আছিল BC স্কয়াৰ। তাৰমানে কৰ্ণৰ মান এই বাহু দুটাৰ মানৰ সমান। এতিয়া আমি মানখিনি বহাই দিম। AC স্কয়াৰ ইকুৱেল টু AB ৰ মান পাইছোঁ আমি 35 স্কয়াৰ প্লাস BC ৰ মান পাইছোঁ 12 স্কয়াৰ আছে, স্কয়াৰ কৰি দিয়া। AC ইকুৱেল টু 35 ইনটু 35 পূৰণ কৰি পাম আমি 1225 স্কয়াৰ আছে মানে 35টো দুবাৰ পূৰণ কৰিব লাগিব। 35 দুবাৰ পূৰণ কৰিলে আমি পাম 1225 প্লাস 12ৰ বৰ্গ কৰিলে পাম আমি 144 স্কয়াৰ আছে মানে 12টো দুবাৰ পূৰণ কৰিব লাগিব। এটাখিনি আমি যোগ কৰি দিম। AC স্কয়াৰ ইকুৱেল টু 1225ৰ লগত যদি আমি 144 যোগ কৰি দিওঁ 1225ৰ লগত যদি আমি 144 যোগ কৰি দিওঁ তেতিয়া পাম 13639। এতিয়া AC স্কয়াৰ আছে, আমাৰ কৰ্ণ উলিয়াব লাগে। কৰ্ণ স্কয়াৰৰ মান উলিয়াব নালাগে। গতিকে এই স্কয়াৰটো এফালে গ'লে কি হ'ব ৰুট ওভাৰ হৈ যাব। AC ইকুৱেল টু হ'ব ৰুট ওভাৰ 1369।
এতিয়া এই 1369 আমি বৰ্গ উলিয়াই লম এতিয়া 1369 বৰ্গমূল উলিয়াব লাগে তোমালোকে হৰণ পদ্ধতিটো কৰিব পাৰিবা মই উৎপাদক উলিয়াই কৰিম উৎপাদক কেনেকৈ উলিয়াই 1369 এনেকুৱা ধৰণৰ অংক আমি কৈছো আগৰ ভিডিঅ'ত আছে তোমালোকে চাব পাৰিবা যে 37 এদি যদি হৰণ কৰি দিও ই 37 বাৰে যাব 37 আকৌ 37 যাব কিমান এবাৰ AC equal to root over 1367 হলনিতে আমি লিখিব পাৰিম 37 into 37 into 37 এতিয়া জোড় হিচাপত আছে এনেকুৱা অংক পাইছো আমি আগত এটো ৰুট ওভাৰৰ ভিতৰত যদি জোড় হিচাপত থাকে ইয়াৰ পৰা এটা বাহিৰত লৈ আহিলে ৰুট ওভাৰটো কেনসেল হৈ যায় AC equal to এটো জোড় হিচাপত আছে এই জোড়ৰ পৰা আমি এটা 37 বাহিৰত লৈ আহিম তেতে ৰুট ওভাৰটো কেনসেল হৈ যাব 37 তে কৰ্ণমান কিমান পালো আমি 37 মিটাৰ লিখি দিম therefore কৰ্ণডালৰ দিক নিৰ্ণয় কৰিব দিছিল আমাক এটাকে কৰ্ণডালৰ দিক AC ৰে বুজাইছিলে AC সমান পালো আমি 37 মিটাৰ এটো হল 4 নম্বৰ প্ৰশ্নৰ আনসাৰ তোমালোকে এই বৰ্গমূলটো হৰণ পদ্ধতিটো কৰিব পাৰা মই মৌলিক উৎপাদক উলিয়াই কৈছো এটা আমি 5 নম্বৰটো চাম 5 নম্বৰত আছে এখন বিদ্যালয়ত 1089 জন ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম দিনা পতাকা উত্তোলনৰ সময়ত তেওঁলোকক এনেকৈ থিয় হ'বলৈ কোৱা হল যে শাৰীৰ সংখ্যা যিমান হয় শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেই হয় অৰ্থাৎ শাৰী আৰু স্তম্ভৰ সংখ্যা সমান এই ছাত্ৰ ছাত্ৰী বিলাকৰে কিমানটা শাৰী পোৱা যায় এটো আমাৰ নিৰ্ণয় কৰিব লাগে এখন বিদ্যালয়ত কি আছে মোট ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 1089 জন প্ৰথম দিনা পতাকা উত্তোলনৰ সময়ত হিয়তক এনেকৈ থিয় হ'বলৈ কোৱা হল যে শাৰীৰ সংখ্যা আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান হয় যেনেকুৱা এটা শাৰীত যদি 5 জন ষ্টুডেন্ট আছে তেতিয়া এনেকা 5টা শাৰী হ'ব লাগিব নাইবা এটা শাৰীত যদি 10টা ষ্টুডেন্ট আছে এনেকে 10টা শাৰী হ'ব লাগিব তেনেকে আমাৰ শাৰীৰ সংখ্যা উলিয়াব দিছে কেনেকৈ কৰিম চাই লোৱা প্ৰথম আমি কি কৰিম ইয়াৰ বৰ্গমূল উলিয়াই লম বৰ্গমূল উলোৱাৰ পিছত যেটো বৰ্গমূল পাম সেই বৰ্গমূলটোৱে হ'ব ইয়াৰ শাৰীৰ সংখ্যা তে 5 নম্বৰটো আমি সমাধান কৰিম অতি সহজ পদ্ধতি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 1089 এই 1089 ৰ বৰ্গমূল উলিয়াম হৰণ পদ্ধতিৰ সহায়ত হৰণ পদ্ধতি আমি আগত কৈছো হৰণ পদ্ধতি কেনেকৈ কয় 1089 টো প্ৰথম লিখিলো তাৰ পিছত এই দুটা এটা গ্ৰুপ বনাম এই দুটা এটা গ্ৰুপ বনাম তাৰ পিছত স্টেপটো হল আমি কোন দুটা একে সংখ্যা পূৰণ কৰিলে 10 পাম নাইবা 10 ৰ ওচৰৰ সংখ্যা পাম 10 তকৈ ডাঙৰ হলে নহব আমি যদি 3 into 3 পূৰণ কৰি দিও 9 পাম 4 into 4 পূৰণ কৰিলে 16 পাম গতিকে 4 টো ডাঙৰ হৈ যাব ইয়াত যেহেতু আমাৰ 10 আছে গতিকে আমি কি কৰিম 3 দি পূৰণ কৰি দিম এতিয়া ইয়াতো এটা 3 লিখিম আৰু ওপৰতো এটা 3 লিখিম এতিয়া 3 পূৰণ কৰি আমি কিমান পালো 9 পালো এতিয়া 10 ৰ পৰা 9 বিয়োগ কৰিলে কিমান পাম 1 পাম আৰু এটো জোড় হিচাপত আছে এটো নমাই দিম আমি যেটো সংখ্যা পূৰণ কৰিম সেই সংখ্যাটো আকৌ তলত যোগ কৰিব লাগিব 3 পূৰণ কৰিছিলো 3 আমি যোগ কৰি দিম এতিয়া 3 লগত 3 যোগ কৰিলে 6 হ'ব এতিয়া 6 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 189 পাম নাইবা 189 ৰ ওচৰৰ সংখ্যা পাম প্ৰথম আমি চাও ইয়াৰ একক স্থানত কি আছে 9 আছে 9 আমি কেনেকৈ পাও 3 লগত 3 পূৰণ কৰিলে পাও 9 তাৰ মানে এই 6 ৰ লগত আমি কি কৰিম 6 ৰ লগত 3 পূৰণ কৰিম 6 ৰ লগত যেতিয়া 3 পূৰণ কৰিম 6 টো লিখিলো তেতিয়া ওপৰতো এটা 3 লিখিব লাগিব তলতো এটা 3 লিখিব লাগিব এনেকুৱা ধৰণৰ হৰণ পদ্ধতিত বৰ্গমূল আমি আগৰ ভিডিঅ'ত নিৰ্ণয় কৰিছো তোমালোকে তাৰ পৰা চাব পাৰিবা 3 into 3 কৰিলে কিমান হ'ব 9 3 into 6 কৰিলে কিমান হ'ব 18 আমি পাই গলো 189 ইয়াৰ লগত 3 পূৰণ কৰিলে আমি কিমান পালো 3 পূৰণ কৰি 189 পালো তলত শূন্য হৈ গল ইয়াত 3 পূৰণ কৰিছিলো ইয়াতো আমি 3 লিখিব লাগিব
যেহেতু আমাৰ শাৰীৰ সংখ্যা উলিয়াব দিছে এতিয়া শাৰীৰ সংখ্যা কি হ'ব এই 33টা এতেকে 33টা শাৰী পোৱা যায় এইটো হ'ল 5 নম্বৰ প্ৰশ্নৰ এনসাৰ 6 নম্বৰত আছে এটা পূৰ্ণবৰ্গ পাবলৈ তলৰ সংখ্যাবোৰৰ প্ৰতিটোৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা 1 নম্বৰত আছে 1220 এই 1220 টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এই 1220 ৰ লগত আটাইতকৈ সৰু কোনটো সংখ্যা যোগ কৰিলে এই 1220 টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো নিৰ্ণয় কৰিব লাগে কেনেকৈ কৰিম চাই লোৱা 6 और 1 নম্বৰত আছে 1220 এই 1220 ৰ লগত আটাইতকৈ সৰু কোনটো সংখ্যা যোগ কৰিলে এই 1220 টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব হেতু আমাৰ নিৰ্ণয় কৰিব লাগে প্ৰথম হৰণ পদ্ধতিত ইয়াৰ আমি বৰ্গমূল নিৰ্ণয় কৰি লম 1220 প্ৰথম আমি এই দুটা এটা জোৰ বনাম আৰু এই দুটা এটা জোৰ বনাম হৰণ পদ্ধতিত যদি তোমালোকৰ প্ৰবলেম হয় আগৰ ভিডিঅত আছে তোমালোকে তাৰ পৰা চাই লবা এটা আমি কি কৰিম প্ৰথম স্টেপটো হল ইয়াত 12 আছে 12 টো মিলাব লাগে একেই সংখ্যা পূৰণ কৰি মিলাব লাগিব তেনেকুৱা 3 * 4 কৰিলে আমি কিমান পাম 3 * 4 পূৰণ কৰিলে 12 পাম এনেকুৱা ধৰণৰ হলে নহব একেই সংখ্যা পূৰণ কৰিব লাগিব ইয়াত 3 * 3 পূৰণ কৰিলে পাম 9 4 * 4 পূৰণ কৰিলে পাম 16 কিন্তু ইয়াত আছে আমাৰ 12 12তকৈ ডাঙৰ হলে নহব কিন্তু ইয়াৰ ওচৰৰ সংখ্যা হ'ব লাগিব এতিয়া 3 * 3 পূৰণ কৰিলে 9 পাও গতিকে আমি কি কৰিম ইয়াতো এটা 3 লিখি দিম আৰু ওপৰতো এটা 3 লিখি দিম এতিয়া 3 * 3 পূৰণ কৰি পালো 9 এতিয়া 12 ৰ পৰা 9 মাইনাস কৰিলে কিমান পাম 3 পাম 3 আৰু এই জোৰটো হিচাপত নামি আহিব 2 0 ইয়াত যেটো সংখ্যা পূৰণ কৰিম সেই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 3 লগত 3 যোগ কৰিলে পাম 6 এতিয়া এই 6 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 320 পাম নাইবা 320 ওচৰৰ সংখ্যা পাম এতিয়া ইয়াৰ এককৰ স্থানত কি আছে শূন্য আছে আমি প্ৰথম এই 6 ৰ লগত 4 টো পূৰণ কৰি চাও মিলে নেকি তে 6 ৰ লগত 4 পূৰণ কৰিম ওপৰত এটা 6 লিখিলো ইয়াৰ লগত 4 পূৰণ কৰিবলৈ হলে ইয়াত এটা 4 লিখিব লাগিব আৰু তলতো এটা 4 লিখিব লাগিব 4 * 4 কৰিলে পাম আমি 16 16 और 6 উকলিব 1 আৰু 4 * 6 পূৰণ কৰিলে পাম 24 24 লগত 1 যোগ কৰিলে পাম আমি 25 256 টু হৰু হল এটা 5 পূৰণ কৰি চাও 6 ৰ লগত 5 কেনেকৈ পূৰণ কৰিম 6 লিখিলো 5 পূৰণ কৰিবলৈ হলে এটা 5 তলতো লিখিব লাগিব এটা 5 ওপৰতো লিখিব লাগিব 5 5 যা কিমান হ'ব 25 5 ৰ 5 উকলিব 2 30 কিমান হ'ব 32 325 ইয়াত আছে 320 এটো নহব এটো ডাঙৰ হল গতিকে আমি 4 পূৰণ কৰি দিম 6 ৰ লগত 4 পূৰণ কৰি পালো আমি 256 তে ইয়াত 4 লিখিলো ইয়াতো এটা 4 লিখিব লাগিব এটা বিয়োগ কৰি দিও ইয়াৰ পৰা এক ধাৰলৈ কিমান হ'ব 10 10 ৰ পৰা 6 গলে হ'ব 4 ইয়াত থাকিল কিমান 1 ইয়াৰ পৰা 1 হলে 11 11 ৰ পৰা 5 গলে হ'ব 6 ইয়াত থাকিল 2 ইয়াত থাকিল 2 এতিয়া ইয়াতো 64 আছে ইয়াতো 64 আছে আৰু হৰণ কৰিব নালাগে এতিয়া কেনেকৈ কৰিম চাই লোৱা কি লিখিম therefore 1220 ৰ পিছৰ বৰ্গ 1220 ৰ পিছৰ বৰ্গ সংখ্যা 1220 ৰ পিছৰ বৰ্গ সংখ্যা কিমান হ'ব আমি কিমান পালো 34 34 ৰ পিছৰ সংখ্যা কিমান হ'ব 35 আমি এবাৰ কি কৰিম এই 35 ৰ বৰ্গ কৰি দিম 35 স্কয়াৰ তাৰমানে 35 টো দুবাৰ পূৰণ কৰিব লাগিব 35 * 35 35 * 35 পূৰণ কৰিলে পাম আমি 1225 এতিয়া এই 1225 ৰ পৰা আমি 1220 বিয়োগ কৰি দিলে যিমানটো পাম সিমানটোৱে যোগ কৰিলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব therefore 1220
25 বিয়োগ কিমান হ'ব 1220 এতিয়া 1225 পৰা যদি 1220 বিয়োগ কৰি দিওঁ কিমান পাম 5 পাম তাৰ মানে এই 1220 ৰ লগত যদি 5 এটা যোগ কৰি দিওঁ তেতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো হল আটাইতকৈ সৰু সংখ্যা যেটো যোগ কৰিলে 1220 টো পূৰ্ণবৰ্গ সংখ্যা হৈ যাব এই লিখি দিম আমি therefore যোগ কৰিবলগীয়া আটাইতকৈ যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল 5 প্ৰথম আমি কি কৰিলো 1220 ৰ বৰ্গমূল উলিয়াই ললো 1220 ৰ বৰ্গমূল উলিয়াই আমি যেটো পালো 34 তাৰ পিছৰ সংখ্যাটো আমি বৰ্গ কৰি দিম পিছৰ সংখ্যাটো বৰ্গ কৰাৰ পিছত যেটো সংখ্যা পাম এই সংখ্যাটোৰ পৰা যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো বিয়োগ কৰিলে যিমান থাকিব সেই সংখ্যাটোৱে ইয়াৰ লগত যোগ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হৈ যাব এটো হল 6 ৰ 1 নম্বৰৰ এনসাৰ 6 ৰ আটাইকেইটা আমি এনেকৈ কৰিম 6 ৰ 2 নম্বৰত প্ৰথম আমি ইয়াৰ বৰ্গমূল উলিয়াই লম আগৰ নিচিনা হৰণ পদ্ধতিত বৰ্গমূল উলিয়াম 1750 এই দুটা জোৰ বনাই দিম এতিয়া প্ৰথম আমি 17 মিলাব লাগিব নাইবা 17 ৰ ওচৰৰ সংখ্যা 17 তকৈ ডাঙৰ হলে নহব আমি যদি 4 ইনটু 4 পূৰণ কৰি দিও 16 পাম 5 ইনটু 5 পূৰণ কৰিলে 25 পাম 25 টো ডাঙৰ হ'ব এটো নহব আমাৰ ইয়াৰ লগত আমি 4 পূৰণ কৰিব লাগিব ইয়াতো এটা 4 লিখিম ইয়াতো এটা 4 লিখিম 4 লগত 4 পূৰণ কৰি 16 পালো 17 ৰ পৰা 16 মাইনাস কৰিলে পাম 1 আৰু এটো আমি জোৰ হিচাপত নমাই আনিম 150 যেটো সংখ্যা পূৰণ কৰিছিলো সেই সংখ্যাটো আকৌ যোগ কৰি দিম 4 ৰ লগত 4 যোগ কৰিলে পাম 8 এতিয়া 8 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 150 পাম নাইবা 150 ওচৰৰ সংখ্যা পাম তে 8 ৰ লগত আমি প্ৰথম 1 পূৰণ কৰি চাও 8 ৰ লগত 1 পূৰণ কৰিবলৈ হলে 8 লিখিম আৰু ওপৰত এটা 1 লিখিম আৰু তলত এটা 1 লিখিম 1 ৰ লগত 1 পূৰণ কৰিলে হ'ব 1 1 ৰ লগত 8 পূৰণ কৰিলে হ'ব 8 81 পালো এতিয়া 2 কৰি চাও 8 ৰ লগত 2 পূৰণ কৰিলে হলে ওপৰত এটা 2 আৰু তলত এটা 2 লিখিব লাগিব 4 16 হৈ যাব 164 এটো বহুত ডাঙৰ হৈ গল এটো নহব আমি কি কৰিম 1 পূৰণ কৰি দিম 1 পূৰণ কৰি কিমান পাম 81 ইয়াতো এটা 1 লিখিব লাগিব আৰু ইয়াতো এটা 1 লিখিব লাগিব এতিয়া আমি বিয়োগ কৰি দিম ইয়াৰ পৰা 1 ললে কিমান হ'ব 10 10 ৰ পৰা 1 মাইনাস কৰিলে পাম আমি 9 আৰু ইয়াত থাকিব 14 14 ৰ পৰা 8 মাইনাস কৰিলে পাম 6 69 এতিয়া আগৰ নিচিনা আমি কি কৰিম এই 41 আছে 41 ৰ পিছৰ সংখ্যা কি হ'ব 42 42 বৰ্গ কৰি দিম যেটো বৰ্গমূল পাম সেই বৰ্গমূলৰ পৰা এই সংখ্যাটো বিয়োগ কৰি দিম যেটো পাম সেই সংখ্যাটোৱে ইয়াৰ লগত যোগ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব therefore 1750 পিছৰ বৰ্গ সংখ্যা 1715 ৰ পিছৰ বৰ্গ সংখ্যাটো কিমান হ'ব 41 আছে 42 ক আমি বৰ্গ কৰি দিম তাহলে 42 বৰ্গ কৰিলে কিমান পাম তাহলে 42 ইনটু 42 পূৰণ কৰিলে পাম আমি 1764 এতিয়া আমি সংখ্যাটো উলিয়াই লম এটোৰ পৰা এই 1250 বিয়োগ কৰি দিম 1764 বিয়োগ 1750 1764 ৰ পৰা যদি আমি 1750 বিয়োগ কৰি দিও তেতিয়া কিমান পাম 14 পাম 14 এই 14 টো 1750 লগত যোগ কৰিলে এটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব এতিয়া আমি লিখি দিম এটাকে
যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা সমান 14 1750 লগত 14 যোগ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হৈ যাব এটো হল 6 ৰ 2 নম্বৰ আনসাৰ 3 নম্বৰত আছে 5451 ইয়াৰ লগত কোনটো সংখ্যা যোগ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যা পাম আগৰ নিচিনা হৰণ পদ্ধতিতে আৰু বৰ্গমূল উলিয়াই লম 5451 এটো এটা জোৰ বনাম 54 এটা কোন দুটা একে সংখ্যা পূৰণ কৰিলে আমি 54 পাম নাইবা 54 ৰ ওচৰৰ সংখ্যা পাম 7 into 7 পূৰণ কৰিলে আমি 49 পাম 8 into 8 কৰিলে পাম 64 টো ডাঙৰ হৈ যাব গতিকে আমি 7 দি পূৰণ কৰিম ইয়াতো এটা 7 লিখিম ওপৰতো এটা 7 লিখিম পালো 49 এতিয়া 54 ৰ পৰা যদি আমি 49 বিয়োগ কৰি দিও ইয়াৰ পৰা এক ধাৰ ললে কিমান হ'ব 14 14 ৰ পৰা 9 গলে হ'ব 5 আৰু এটো জোৰ হিচাপত নমাই আনিম 551 এটো 7 দি পূৰণ কৰিছিলো ইয়াত আমি 7 এটা যোগ কৰিব লাগিব 7 ৰ লগত 7 যোগ কৰিলে পাম 14 এতিয়া 14 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 551 পাম নাইবা 551 ৰ ওচৰৰ সংখ্যা পাম তাতকৈ ডাঙৰ হলে নহব এতিয়া আমি পূৰণ কৰি চাও প্ৰথম 14 ৰ লগত 3 পূৰণ কৰি চাও 14 ৰ লগত 3 পূৰণ কৰিবলৈ হলে ওপৰত এটা 3 লিখিব লাগিব তলতো এটা 3 লিখিব লাগিব 3 into 3 পূৰণ কৰিলে পাম 9 3 লগত 4 পূৰণ কৰিলে পাম 12 ৰ 2 উকলিব 1 3 লগত 3 পূৰণ কৰিলে 1 3 লগত 1 পূৰণ কৰিলে 3 1 কিমান হ'ব 4 429 পালো আৰু 4 টো পূৰণ কৰি চাও 14 ৰ লগত 4 পূৰণ কৰিলে 4 এটা ওপৰতো লিখিব লাগিব এটা তলত লিখিব লাগিব 4 4 যা 16 ৰ 6 উকলিব 1 16 17 ৰ 7 উকলিব 1 or 576 এটো ডাঙৰ হৈ গল এটো নহব তাৰ মানে আমি 14 ৰ লগত 3 পূৰণ কৰিব লাগিব 14 ৰ লগত 3 পূৰণ কৰি পালো আমি 429 এতিয়া 3 ইয়াতো পূৰণ কৰিলো আৰু 3 টো আমি ওপৰতো লিখিব লাগিব এতিয়া বিয়োগ কৰি দিও ইয়াৰ পৰা এক ধাৰ ললে হ'ব 11 11 ৰ পৰা 9 গলে হ'ব 2 ইয়াত থাকিব 4 4 ৰ পৰা 2 গলে হ'ব 2 যেটো ইয়াৰ পৰা আমি ধাৰ লৈছিলো কিমান পালো 22 এতিয়া আমি কি কৰিম এই 73 পিছৰ সংখ্যাটো কিমান হ'ব 74 হ'ব therefore 5451 ৰ পিছৰ বৰ্গ সংখ্যা পিছৰ বৰ্গ সংখ্যাটো কিমান হ'ব ইয়াত 73 আছে 73 পিছৰ সংখ্যা 74 74 ইয়াক আমি বৰ্গ কৰি দিম 74 ৰ ওপৰত স্কয়াৰ আছে মানে 74 টো দুবাৰ পূৰণ কৰিব লাগিব 74 into 74 এতিয়া 74 ৰ লগত 74 পূৰণ কৰিলে পাম আমি 5476 তোমালোকে নিজে কৰি চাবা এবোৰ পূৰণ কৰিব গলে ভিডিও বহুত দীঘল হৈ যায় এতিয়া আমি কি কৰিম সংখ্যাটো উলিয়াম সংখ্যাটো কেনেকৈ উলিয়াম এটোৰ পৰা আমি এই সংখ্যাটো বিয়োগ কৰি দিম 5476 minus 5451 এটো বিয়োগ কৰিলে পাম আমি 25 মানে 5451 ৰ লগত যদি আমি 25 যোগ কৰি দিও তেতিয়া কি হ'ব এটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তে লিখি দিম যোগ কৰিবলগীয়া আটাইতকৈ
যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা সমান 25 এইটো হ'ল 6ৰ 3 নম্বৰ প্ৰশ্নৰ এনসাৰ। 6ৰ 4 নম্বৰত আছে 1015। প্ৰথম আমি ইয়াৰ বৰ্গমূল উলিয়াই ল'ম হৰণ পদ্ধতিৰ সহায়ত। 1015 এই দুটা জোৰ বনাম আৰু এই দুটা জোৰ বনাম। আমি 10 মিলাব লাগে, 3 লগত 3 পূৰণ কৰিলে 9 পাম, 4 লগত 4 পূৰণ কৰিলে 16 পাম। 16টো ডাঙৰ হৈ যাব, আমি 3 পূৰণ কৰিম, এই ওপৰতো 3 তলতো 3, 3 লগত 3 পূৰণ কৰি আমি কিমান পালো? 9 পালো। 10ৰ পৰা 9 বিয়োগ কৰিলে 1 পাম আৰু এইটো জোৰ হিচাপত নাহিব, নামি আহিব 5। এতিয়া 3 পূৰণ কৰিছিলোঁ, 3 এটা যোগ কৰিব লাগিব, কিমান হ'ব? 6। এতিয়া 6ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 115 পাম নাইবা 115ৰ ওচৰৰ সংখ্যা পাম? 6ৰ লগত আমি 1 পূৰণ কৰি চাওঁ। 6ৰ লগত 1 পূৰণ কৰিবলৈ হ'লে ওপৰতে এটা 1 লিখিব লাগিব, তলতে এটা 1 লিখিব লাগিব, জানাই তোমালোকে 1 6 61। এতিয়া 6ৰ লগত 2 পূৰণ কৰি চাওঁ, ওপৰতে এটা 2 তলতে এটা 2 4 মানে কিমান হ'ব? 12। 124 হৈ গ'ল, গতিকে এইটো নহ'ব, আমি 1 পূৰণ কৰিব লাগিব। এতিয়া 1 পূৰণ কৰিম, 1 পূৰণ কৰি পাম 61। এতিয়া 1 পূৰণ কৰিছোঁ, ইয়াতো এটা 1 লিখিব লাগিব। এতিয়া 5ৰ পৰা 1 মাইনাছ কৰিলে পাম 4, 11ৰ পৰা 6 মাইনাছ কৰিলে পাম 5, ইয়াত হ'ল 54। এতিয়া এই 31ৰ পিছৰ সংখ্যাটো কি হ'ব? 32। সেইটো আমি বৰ্গ কৰিম। therefore 1015ৰ পিছৰ বৰ্গ সংখ্যা পিছৰ বৰ্গ সংখ্যাটো 31ৰ পিছৰ কি হ'ব? 32 হ'ব। 32 আমি বৰ্গ কৰি দিম। 32 স্কুৱেৰ আছে মানে 32 ইনটু 32। এতিয়া 32 বৰ্গ কৰিলে পাম আমি 1024। এতিয়া আমি সংখ্যাটো উলিয়াই লওঁ। 1024ৰ পৰা যিটো সংখ্যা আমি বৰ্গ উলিয়ালোঁ সেই সংখ্যাটো বিয়োগ কৰিব লাগিব, 1015। বিয়োগ কৰিলে পাম আমি 9। 1024ৰ পৰা 1015 বিয়োগ কৰিলে পাম 9। তাৰমানে therefore যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো সমান 9। এইটো হ'ল 6ৰ 4 নম্বৰ প্ৰশ্নৰ এনসাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কেনে পাইছা কমেণ্ট কৰি জনাবা, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 7 নম্বৰত আছে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা কি কি নিৰ্ণয় কৰা। এই ধৰণে পোৱা পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা। 1 নম্বৰত আছে 825। এই 825ৰ পৰা আটাইতকৈ কোনটো সৰু সংখ্যা বিয়োগ কৰিলে এই 825টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। 825ৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰাৰ পিছত আমি যিটো বিয়োগফল পাম সেই বিয়োগফলটো আকৌ বৰ্গমূল উলিয়াব লাগিব। একেবাৰে সহজ পদ্ধতিত কৰিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ আমি বৰ্গমূল উলিয়াই ল'ম। 825 প্ৰথমে এই দুটা এটা জোৰ বনাই ল'ম আৰু এটা আছে এইটো এটা জোৰ। এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 8 পাম নাইবা 8ৰ ওচৰৰ সংখ্যা পাম? 2 × 2 পূৰণ কৰিলে 4 পাম,
3 into 3 পূৰণ কৰিলে 9 পাম আমি 2 পূৰণ কৰিম ইয়াতো এটা 2 দিম ওপৰত এটা 2 দিম 2 into 2 পূৰণ কৰি 4 পালো 8 ৰ পৰা 4 মাইনাছ কৰিলে হ'ব 4 আৰু এই যোৰটো আমি নমাই আনিম 25 এতিয়া 4 পূৰণ কৰিছিলো 4 এটা যোগ কৰি দিম সৰি 2 পূৰণ কৰিছিলো 2 এটা যোগ কৰি দিম 2 লগত 2 যোগ কৰিলে হ'ব 4 এতিয়া 4 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 425 পাম নাইবা ইয়াৰ ওচৰৰ সংখ্যা পাম এতিয়া 4 ৰ লগত আমি 8 এটা পূৰণ কৰি চাও 4 ৰ লগত 8 পূৰণ কৰিবলৈ হলে 8 এটা ওপৰত লিখিব লাগিব 8 এটা তলত লিখিব লাগিব এতিয়া পূৰণ কৰি দিও 8 into 8 পূৰণ কৰিলে পাম আমি 64 64 ৰ 4 উকলিব 6 4 into 8 হল 32 32 লগত 6 যোগ কৰিলে পাম আমি 38 আমি এই 4 ৰ লগত 8 পূৰণ কৰি কিমান পালো 384 এই 4 ৰ লগত 8 পূৰণ কৰিলো 8 টো ইয়াতো লিখিম 4 ৰ লগত 8 পূৰণ কৰি পালো 384 এতিয়া 8 পূৰণ কৰিছো 8 টো আমি ওপৰতো লিখিব লাগিব এতিয়া বিয়োগ কৰি দিও 5 ৰ পৰা 4 বিয়োগ কৰিলে পাম 1 ইয়াৰ পৰা 1 ললে কিমান হ'ব 12 12 ৰ পৰা 8 গলে হ'ব 4 পালো 41 তাৰ মানে 825 ৰ পৰা আমি যদি 41 বিয়োগ কৰি দিও যেটো সংখ্যা পাম হেতু হ'ব পূৰ্ণবৰ্গ সংখ্যা লিখিম therefore বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব এই 41 মানে 825 ৰ পৰা আমি 41 বিয়োগ কৰিলে যেটো পাম হেতু হ'ব পূৰ্ণবৰ্গ সংখ্যা আমি 41 টো বিয়োগ কৰিব লাগিব এটাকে পূৰ্ণবৰ্গ সংখ্যাটো হ'ল পূৰ্ণবৰ্গ সংখ্যাটো হ'ল আমি কি কৰিম 825 ৰ পৰা 41 বিয়োগ কৰি দিম এটো বিয়োগ কৰিলে পাম আমি 784 তাৰ মানে 825 ৰ পৰা 41 বিয়োগ কৰিলে 784 পাম এই সংখ্যাটো আকৌ বৰ্গ কৰিব দিছে এই সংখ্যাটোৰে বৰ্গমূল হ'ল 28 তাৰ মানে 28 into 28 কৰিলে পাম আমি 784 therefore বৰ্গমূল নিৰ্ণয় কৰিব দিছে ৰুট অফ লিখিব লাগিব 784 সমান লিখিম আমি 28 মনত ৰাখিবা 825 ৰ পৰা 41 মাইনাস কৰিলে পাম আমি 784 এই 784 ৰ বৰ্গমূলে হ'ল 28 কাৰণ 42 অলৰেডি বিয়োগ কৰিছে এটো হ'ল 7 ৰ 1 নম্বৰৰ এনসাৰ 7 ৰ 2 নম্বৰত আছে 1450 হৰণ পদ্ধতিত ইয়াৰ বৰ্গমূল উলিয়াই লম আগৰ নিচিনা কেবাৰে সহজ 1450 এই দুটা আমি গ্ৰুপ বনাই লও এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 14 পাম নাইবা 41 ৰ ওচৰৰ সংখ্যা পাম সংখ্যা দুটা একেই হ'ব লাগিব 3 into 3 পূৰণ কৰিলে 9 পাম 4 into 4 পূৰণ কৰিলে 16 পাম গতিকে 16 টো ডাঙৰ হৈ যাব ডাঙৰ হলে নহব তে আমি 3 into 3 পূৰণ কৰি দিম ইয়াতো এটা 3 লিখিম আৰু ওপৰতো এটা 3 লিখিম 3 লগত 3 পূৰণ কৰিলে কিমান পাম 9 পাম এতিয়া 14 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব 5 আৰু এই 50 টো আমি জোৰ হিচাপত নমাই আনিম 3 দি পূৰণ কৰিছিলো ইয়াত 3 এটা যোগ কৰিব লাগিব আগত পাইছা তোমালোকে 3 লগত 3 যোগ কৰিলে হ'ব 6 এতিয়া 6 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 550 পাম নাইবা 550 ৰ ওচৰৰ সংখ্যা পাম এতিয়া 6 ৰ লগত আমি 8 পূৰণ কৰি চাও
6ৰ লগত 8 পূৰণ কৰিবলৈ হ'লে ওপৰত এটা 8 লিখিব লাগিব, তলতো এটা 8 লিখিব লাগিব। এইটো কিমান হ'ব? 454। 9 পূৰণ কৰিলে ডাঙৰ হৈ যাব, ডাঙৰ হ'লে নহ'ব। আমি 8 পূৰণ কৰিলোঁ, 8 পূৰণ কৰি পালোঁ 544। ইয়াত 8 পূৰণ কৰিলোঁ, ওপৰত এটা 8 লিখিব লাগিব। এতিয়া এইটো বিয়োগ কৰি দিম। ইয়াৰ পৰা 1 ল'লে 10, 10ৰ পৰা 4 গ'লে হ'ব 6। তাৰমানে 1450 পৰা যদি আমি 6 বিয়োগ কৰি দিওঁ, সেই সংখ্যাটো হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা আৰু তাৰে বৰ্গমূল হ'ব এই 38। আমি লিখিম বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল 6। therefore বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো সমান 6। 6 পালোঁ, আটাইতকৈ সৰু সংখ্যাটো হ'ব 6। এতিয়া 1450 পৰা আমি কি কৰিম? 6 বিয়োগ কৰি দিম। therefore 1450 পৰা আমি 6 বিয়োগ কৰি দিম। 1450 পৰা 6 বিয়োগ কৰিলে পাম আমি 1444। এই 44 আকৌ বৰ্গ উলিয়াব লাগিব। এই 44ৰ বৰ্গটোৱে হ'ব 38। যেহেতু 1450 পৰা আমি 6 বিয়োগ কৰিছোঁ, বিয়োগ কৰিলে পাম আমি 1444। এই 1444ৰ বৰ্গ হ'ল 38। therefore root over যেহেতু বৰ্গমূল নিৰ্ণয় কৰিব দিছে 144 ইকুৱেল টু কিমান হ'ব? এই 38। এইটো হ'ল 7ৰ 2 নম্বৰ প্ৰশ্নৰ এনসাৰ। 7ৰ 3 নম্বৰত আছে 3250। হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ আমি বৰ্গমূল নিৰ্ণয় কৰি ল'ম। 3250 এইটো আৰু এইটো আমি জোৰ বনাই ল'ম। এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 32 পাম নাইবা 32ৰ ওচৰৰ সংখ্যা পাম? আমি 5 পূৰণ যদি কৰি দিওঁ, 5ৰ লগত 5 পূৰণ কৰিলে হ'ব 25। এতিয়া 6ৰ লগত 6 পূৰণ কৰিলে হ'ব 36। ইয়াত যিহেতু আমাৰ 32 আছে, এতিয়া 5ৰ লগত 5 পূৰণ কৰি দিলে 5 × 5 পূৰণ কৰিলে হ'ব 25। 6 পূৰণ কৰিলে ডাঙৰ হ'ব, ডাঙৰ হ'লে নহ'ব, গতিকে আমি 5 পূৰণ কৰিম। ইয়াতো এটা 5 লিখিম, ওপৰত এটা 5 লিখিম। 5 পূৰণ কৰি পালোঁ আমি 25। ইয়াৰ পৰা 1 ল'লে হ'ব 12। 12ৰ পৰা 5 মাইনাছ কৰিলে পাওঁ আমি 7। এইটো জোৰ হিচাপত নমাই দিয়া আৰু 5 পূৰণ কৰিছিলোঁ, 5 এটা যোগ কৰিব লাগিব। 5ৰ লগত 5 যোগ কৰিলে হ'ব 10। তেতিয়া 10ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 750 পাম নাইবা 750ৰ ওচৰৰ সংখ্যা পাম? এতিয়া আমি পূৰণ কৰোঁ। 10ৰ লগত যদি আমি 7 পূৰণ কৰি দিওঁ, 10ৰ লগত 7 পূৰণ কৰিবলৈ হ'লে ওপৰত এটা 7 লিখিব লাগিব, তলতো এটা 7 লিখিব লাগিব। এইটো পূৰণ কৰিলে পাম আমি 7 × 7 পূৰণ কৰিলে হ'ব 49। 49ৰ 9 উকলিব 4, 0, 4, 7। 749। 8 পূৰণ কৰিলে ডাঙৰ হৈ যাব, গতিকে এইটো নহ'ব। আমি ইয়াত পূৰণ কৰিলোঁ কিমান? 7। ইয়াতো এটা 7 লিখিম। 7 পূৰণ কৰি পালোঁ 749 পালোঁ। 750ৰ পৰা 749 বিয়োগ কৰিলে পাম 1। ইয়াত আমি 7 পূৰণ কৰিছিলোঁ, ইয়াতো এটা 7 লিখিব লাগিব। এতিয়া 3250ৰ পৰা 1 মাইনাছ কৰিলে আমি যিটো পাম সেইটো হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা আৰু তাৰ বৰ্গমূল হ'ব 57। লিখিম therefore বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো
সংখ্যাটো কিমান 1 equal to 1 therefore 3250 বিয়োগ 1 3249 হ'ব 3249 এই 3249 ৰ বৰ্গই হ'ল 57 যেটা আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে 3249 therefore 3249 ৰ বৰ্গমূল হ'ব 57 যেটা আমি 1 বিয়োগ কৰিছো এটোৱে হ'ল 7 ৰ 3 নম্বৰৰ এনসাৰ 7 ৰ 4 নম্বৰত আছে 62 হৰণ পদ্ধতিতে বৰ্গমূল উলিয়াই লম 62 প্ৰথমে এই দুটা এটা জোৰ বনাই লম এই দুটা এটা জোৰ বনাই লম এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 62 পাম নাইবা 62 ৰ ওচৰৰ সংখ্যা পাম 7 * 7 পূৰণ কৰিলে পাম 49 8 * 8 পূৰণ কৰিলে পাম 64 টো ডাঙৰ হৈ যাব ইয়াত 62 আছে গতিকে আমি 7 পূৰণ কৰিম ইয়াত এটা 7 লিখিম ওপৰত এটা 7 লিখিম 7 পূৰণ কৰি পাম 49 ইয়াৰ পৰা 1 ললে হ'ব 12 ৰ পৰা 9 গলে হ'ব 3 5 ৰ পৰা 4 গলে হ'ব 1 আৰু এটো আমি জোৰ হিচাপত নমাই আনিম 62 7 পূৰণ কৰিছিলো 7 এটা যোগ কৰিব লাগিব 7 ৰ লগত 7 যোগ কৰিলে হ'ব 14 এতিয়া 14 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 1362 পাম নাইবা ইয়াৰ ওচৰৰ সংখ্যা পাম আমি যদি ইয়াৰ লগত 9 এটা পূৰণ কৰি দিও 14 ৰ লগত 9 পূৰণ কৰিবলৈ হলে 9 এটা ওপৰত লিখিব লাগিব আৰু এটা তলত লিখিব লাগিব 14 ৰ লগত 9 পূৰণ কৰিলে 1 4 13 আমি পাম পূৰণ কৰিলো 9 টো ইয়াত লিখিব লাগিব 9 পূৰণ কৰি পালো 1 3 4 1 এটা বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান পাম 2 ৰ পৰা 1 গলে হ'ব 1 তে 6 ৰ পৰা 4 গলে হ'ব 2 ইয়াত আমি 9 পূৰণ কৰিছিলো 9 টো ইয়াতো লিখিব লাগিব 79 তাৰমানে 62 ৰ পৰা 21 বিয়োগ কৰিলে আমি যেটো সংখ্যা পাম সেই সংখ্যাটোৱে হ'ব ইয়াৰ বৰ্গমূল বা সেই সংখ্যাটোৰ বৰ্গমূল হ'ব 79 তে বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব 21 বিয়োগ কৰিবলগীয়া আটাইতকৈ বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা সংখ্যাটো কিমান হ'ব 21 therefore 62 ৰ পৰা যদি আমি 21 বিয়োগ কৰি দিও 60 ৰ পৰা 21 বিয়োগ কৰিলে পাম আমি 6241 এতিয়া আকৌ ইয়াৰ বৰ্গমূল উলিয়াব লাগে যেটো 62 ৰ পৰা 21 বিয়োগ কৰিলে আমি কিমান পাইছো 6241 এই 6241 ৰ বৰ্গমূল হ'ল 79 therefore root over 6241 ৰ বৰ্গমূল হ'ব 79 এটো হ'ল 7 ৰ 4 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া 8 নম্বৰটো আমি সমাধান কৰিম 8 নম্বৰত সংখ্যাটো দিয়া আছিল আমাৰ 4612 ইয়াৰ ওচৰৰ পূৰ্ণবৰ্গ সংখ্যা উলিয়াব লাগে কেনেকৈ উলিয়াম চাই লও প্ৰথম এটো আমি জোৰ বনাই লম এটো জোৰ বনাই লম তে হৰণ পদ্ধতি ব্যৱহাৰ কৰিম আমি যদি 7 * 7 কৰি দিও 49 পাম 49 টো 46 তকৈ ডাঙৰ হৈ যাব 6 পূৰণ কৰি দিও 6 ৰ লগত 6 পূৰণ কৰিলে পাম 36 ইয়াতো এটা 6 পূৰণ কৰিম ইয়াতো এটা 6 পূৰণ কৰি দিম কিমান হ'ব 36 তে 6 ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 0 4 ৰ পৰা 3 বিয়োগ কৰিলে হ'ব 1
এতিয়া এই 12টো জোড় হিচাপত আছে, ইয়াক আমি নমাই আনিম। 6 পূৰণ কৰিছোঁ, গতিকে 6 এটা যোগ কৰিব লাগিব। এতিয়া 6 + 6 কৰিলে পাম আমি 12। 12ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 1012 পাম, নাইবা ইয়াৰ ওচৰৰ সংখ্যা পাম। 12ৰ লগত আমি 7টো পূৰণ কৰি দিওঁ। 7 পূৰণ কৰিবলৈ হ'লে ওপৰত এটা 7 লিখিব লাগিব আৰু তলতো এটা 7 লিখিব লাগিব। কিমান হ'ব? 9889। ইয়াৰ লগত 7 পূৰণ কৰি আমি কিমান পালোঁ? 988। ইয়াত যেহেতু 7 পূৰণ কৰিছোঁ, ইয়াতো আমি এটা 7 লিখিব লাগিব। এইটো বিয়োগ কৰিলে পাম আমি 321। 123 পালোঁ। যেহেতু আমাৰ ওচৰৰ বৰ্গ সংখ্যা উলিয়াব দিছে, পালোঁ আমি 67। 67 স্কুৱেৰটো আমাৰ 4612তকৈ কি হ'ব? সৰু হ'ব। 4612তকৈ সৰু। ইয়াৰ ওচৰৰ সংখ্যা উলিয়াব দিছে, আমি 67 আছে, আমি 68ৰ বৰ্গ কৰি দিম। 68, তেতিয়া ইয়াৰ ওচৰৰ সংখ্যা পাই যাম। এতিয়া 67ৰ বৰ্গ কৰিলে পাম আমি 4489। ইয়াতকৈ ডাঙৰ হ'ব 4612, আৰু 68ৰ বৰ্গ কৰিলে পাম আমি 68ৰ বৰ্গ কৰিলে পাম 4624। 4624, এইটোৱে হ'ব ওচৰৰ সংখ্যা। আমি লিখিম therefore 4612ৰ আটাইতকৈ ওচৰৰ আটাইতকৈ ওচৰৰ পূৰ্ণবৰ্গ সংখ্যা কিমান হ'ব? 4624। 9 নম্বৰত আছে তলৰ প্ৰতিটোৰে 5টাকৈ উদাহৰণ দিয়া। ইয়াত 3টা প্ৰশ্ন আছে, এটা প্ৰশ্নৰ 5টাকৈ উদাহৰণ দিব লাগে। 1 নম্বৰত আছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে। তাৰমানে এককৰ ঘৰত 4 থকা 5টা বৰ্গ সংখ্যা লিখিব লাগে। 2 নম্বৰত আছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে। এককৰ ঘৰত 9 থকা 5টা বৰ্গ সংখ্যা লিখিব লাগে। 3 নম্বৰত আছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 0 আছে। এককৰ ঘৰত 0 থকা 5টা বৰ্গ সংখ্যা লিখিব লাগে। 9ৰ 1 নম্বৰটো মই লিখি লৈছোঁ। এককৰ ঘৰত 4 থকা বৰ্গ সংখ্যা 5টা হৈছে। আমি যদি 2 × 2 পূৰণ কৰি দিওঁ 4 পাম। 4 আৰু এককৰ স্থানত কি আছে? 4 থকা লিখিব লাগে। আমি যদি 8 × 8 পূৰণ কৰি দিওঁ 64 পাম। 64, ইয়াৰ এককৰ স্থানত 4 আছে। আমি যদি 12 × 12 পূৰণ কৰি দিওঁ 144 পাম। 144, ইয়াৰ এককৰ স্থানত 4 আছে। 144। আমি যদি 18 × 18 কৰি দিওঁ 18ৰ লগত 18 পূৰণ কৰিলে পাম আমি 324, ইয়াৰ এককৰ স্থানত 4 আছে। মানে 324, 1 2 3 4টা হ'ল। আমি যদি 28ৰ লগত 28 পূৰণ কৰি দিওঁ তেতিয়া পাম আমি 784। 784, ইয়াৰো এককৰ স্থানত 4 আছে। 784, 1 2 3 4 5। আমাৰ এককৰ ঘৰত 4 থকা 5টা বৰ্গ সংখ্যা লিখিব দিছিলে। এটা লিখিলোঁ 4, এটা হ'ল 64, এটা হ'ল 144, এটা হ'ল 324, এটা হ'ল 784। এইটো হ'ল 9ৰ 1 নম্বৰ প্ৰশ্নৰ এনচাৰ।
9ৰ 2 নম্বৰত লিখিছোঁ এককৰ ঘৰত 9 থকা বৰ্গ সংখ্যা 5টা হৈছে 9 49 169 289 1 2 3 4 529 এনেকৈ চাই ল'ব পাৰা তোমালোকে 3 into 3 কৰিলে 9 পাম 7 into 7 পূৰণ কৰিলে 49 পাম 13 into 13 পূৰণ কৰিলে আমি 169 পাম 17 into 17 পূৰণ কৰিলে পাম আমি 289 এইটো হ'ল 9ৰ 2 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া 3 নম্বৰত এককৰ ঘৰত 0 থকা 5টা বৰ্গ সংখ্যা লিখিব লাগে এককৰ ঘৰত 0 থকা বৰ্গ সংখ্যা 5টা হৈছে আমি চাও আমি যদি 10 into 10 পূৰণ কৰি দিও 100 পাম 10 into 10 পূৰণ কৰিলে 100 পাম তাৰমানে 100 টো এটা বৰ্গ সংখ্যা 100 আমি যদি 20 into 20 কৰি দিও 20 into 20 পূৰণ কৰিলে 2 2 যা 4 আৰু 0 দুটা আছে বহাই দিয়ে ইয়াৰ এককৰ ঘৰত 0 আছে মানে 400 আমি যদি 30 into 30 কৰো 30 into 30 পূৰণ কৰি দিও 3 3 কিমান হ'ব 9 আৰু 0 দুটা আছে বহাই দিয়ে 900 যদি 40 পূৰণ কৰো 40 into 40 4 4 16 0 দুটা আছে বহাই দিয়া কিমান হ'ব 1600 আমি যদি 50 into 50 পূৰণ কৰি দিও 50 into 50 পূৰণ কৰি দিও 5 into 5 25 0 দুটা আছে বহাই দিয়ে ইয়াৰ একক স্থানত 0 আছে 2500 এইটো হ'ল 9ৰ 3 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা